Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজি ক্লাছলৈ স্বাগতম জনাইছো। আজি তোমালোকে নিশ্চয় গম পাইছা আমি ক্লাছ 10 ৰ দহমান শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ আমি কি আনিছো। তোমালোকে নিশ্চয় জানা যে আজি আমাৰ ক্লাছটো হ'ব লেসন 6 জীবন প্ৰক্ৰিয়াৰ 2 নম্বৰ ক্লাছ হ'ব। ইয়াতে আমি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম। যোৱা ক্লাছত ৰখি যোৱা কোৱেশ্চন আনসাৰ খিনি আমি এতিয়া ডিসকাস কৰিম। গতিকে বলা সময় নষ্ট নকৰি আমি আমাৰ ক্লাছটো আৰম্ভ কৰিম। আমি ক্লাস 10 ৰ ক্লাছৰ উপৰিও আমি ক্লাস 9 ৰ সিটেট আৰু ডিএলএড পেইড এক্সামৰো ক্লাছ দি আছো ৰেগুলাৰ। যদি তোমাৰ ঘৰত তেনেকা ষ্টুডেন্ট আছে তেনেহলে ইউটিউব চেনেলৰ লিংকটো শেয়াৰ কৰি লবা। বলা এতিয়া তোমালোকে ভিডিওটো যদি ভাল লাগে লাইক কৰি লগৰীয়ালৈ শেয়াৰ কৰি দিবা। আমি 2 নম্বৰ ক্লাছটো স্টাৰ্ট কৰো। সোৱা আমি 36 লৈ যোৱা ক্লাছত আলোচনা কৰিছিলো কোৱেশ্চন যে ইয়াতে পেজ আমি ইনক্লুড নকৰো। প্ৰথম ক্লাছত যিখিনি পেজ আমি এক্সপ্লেইন কৰিছিলো সেইখিনি পেজৰ ওপৰতে কোৱেশ্চন খিনি আমি এইখিনি প্ৰস্তুত কৰা হৈছে। সো এতিয়া কোৱেশ্চন অলপ বেছি হৈছে কাৰণ A to Z দিয়া হৈছে। A to Z দিবলৈ হলে অলপ কোৱেশ্চন বেছি হৈ যায়। সো এতিয়া যেহেতু ডাঙৰ লেসন এটো হালো সংশ্লেষণত পত্ৰৰন্ধ্ৰৰ ভূমিকা কি তোমালোকে জানা যে উদ্ভিদে নিজৰ পাতত কি কৰে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড লৈ মাটিৰ পৰা পানী লৈ হিপাৰ সহায়ত আৰু সূৰ্যৰ পোহৰৰ সহায়ত কি কৰে নিজৰ পাতত থকা ক্লোৰোপ্লাষ্টত অৰ্থাৎ হৰিত কণাত কি কৰে খাদ্য প্ৰস্তুত কৰে। খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় হালো সংশ্লেষণ বুলি কোৱা হয়। এই প্ৰক্ৰিয়াত পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰে আৰু এই প্ৰক্ৰিয়াত উদ্ভিদৰ পাতত কি থাকে সৰু সৰু কিছুমান বিন্দু থাকে। এই বিন্দুবিলাকক কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। আৰু এই পত্ৰৰন্ধ্ৰত যিটো কোষ থাকে তাক কোৱা হয় ৰক্ষী কোষ। আৰু এই ৰক্ষী কোষৰ কাম হয় ৰক্ষী কোষৰ মাজেৰে ভোজন পৰিমাণৰ কি হয় অধিক পৰিমাণৰ কাৰ্বন ডাই অক্সাইড আদান প্ৰদান হয়। মানে যিখিনি প্ৰয়োজনীয় উদ্ভিদৰ কাৰ্বন ডাই অক্সাইড এই ৰক্ষী কোষৰ মাজেৰে আহে আৰু অতিৰিক্ত পানীবাক ইয়াৰ মাজেৰে গুচি যায়। গতিকে আমাক কোৱেশ্চন কৰিছে চোৱা হালো সংশ্লেষণত পত্ৰৰন্ধ্ৰৰ ভূমিকা কি? হালো সংশ্লেষণত পত্ৰৰন্ধ্ৰৰ ভূমিকা কি? উত্তৰ চোৱা পত্ৰৰন্ধ্ৰই উদ্ভিদক কাৰ্বন ডাই অক্সাইড গ্ৰহণত সহায় কৰে, যথেষ্ট সহায় কৰে। সো উদ্ভিদক পত্ৰৰন্ধ্ৰৰ ভূমিকা হল যে এনেকৈ লিখিব পাৰা এনসাৰটো হালো সংশ্লেষণত পত্ৰৰন্ধ্ৰৰ ভূমিকা হল যে উদ্ভিদক কাৰ্বন ডাই অক্সাইড গ্ৰহণত সহায় কৰা। নিশ্চয় বুজিলা। নেক্সট চোৱা ৰক্ষী কোষ কি আৰু ইয়াৰ কাম কি? সো ৰক্ষী কোষ গম পালা যে পত্ৰৰন্ধ্ৰত থকা কোষবিলাকক কি বুলি কোৱা হয় ৰক্ষী কোষ বুলি কোৱা হয়। চোৱা পত্ৰৰন্ধ্ৰৰ চাৰিওকাষে থকা বিশেষ কোষক ৰক্ষী কোষ বুলি কোৱা হয় আৰু ইয়াৰ কাম হল পত্ৰৰন্ধ্ৰৰ ছিদ্ৰটো বন্ধ কৰা আৰু মুকলি কৰা। যে ইয়াৰ কাম হল পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ কৰা। কেতিয়া বন্ধ হয় চোৱা পত্ৰৰন্ধ্ৰ কেতিয়া খোলে যেতিয়া পত্ৰৰন্ধ্ৰ কি হয় যে ৰক্ষী কোষত পানী সোমোৱাৰ লগে লগে পত্ৰৰন্ধ্ৰ খুলি যায়। যেতিয়া প্ৰেছাৰ পৰে এফালৰ পৰা তেতিয়া খুলি যায় বা এফালৰ পৰা অক্সিজেন আহিবলৈ প্ৰেছাৰ কাৰ্বন ডাই অক্সাইড আহিবলৈ প্ৰেছাৰ পৰে তেতিয়া খুলি যায়। আৰু পত্ৰৰন্ধ্ৰ কেতিয়া বন্ধ হয় ৰক্ষী কোষ সংকুচিত হলে পত্ৰৰন্ধ্ৰ বন্ধ হয়। যেতিয়া ফুলি যায় ৰক্ষী কোষটো তেতিয়া কি হয় ৰক্ষী কোষ খুলি যায় আৰু যেতিয়া ৰক্ষী কোষ সংকুচিত হৈ থাকে তেতিয়া কি হয় বন্ধ হৈ থাকে। নেক্সট চোৱা হালো সংশ্লেষণত সূৰ্যৰ পোহৰৰ ভূমিকা কি? সূৰ্যৰ পোহৰ নহলে কি কৰিব নোৱাৰে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। ৰাসায়নিক সূৰ্যৰ শক্তিক পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ কনভাৰ্ট কৰাৰ পিছতহে ই খাদ্য প্ৰস্তুত প্ৰণালী আৰম্ভ কৰে। গতিকে হালো সংশ্লেষণত সূৰ্যৰ পোহৰৰ ভূমিকা হল পোহৰ শক্তি যোগান ধৰা। সূৰ্যৰ পোহৰে কি কৰে পোহৰ শক্তি যোগান ধৰে। হালো সংশ্লেষণত ক্লোৰোফিলৰ ভূমিকা কি? ক্লোৰোফিলৰ ভূমিকা হল সূৰ্যৰ পোহৰ শোষণ কৰা। চোৱা সূৰ্যই কি কৰে পোহৰ যোগান ধৰে। সূৰ্য পোহৰ শক্তি যোগান ধৰে আৰু কি কৰে ক্লোৰোপ্লাষ্টে এটো শোষণ কৰি লয়। এটো কি কৰি লয় শোষণ কৰি লয়। নেক্সট চোৱা 43 নম্বৰ চাবা 43 নম্বৰ হালো সংশ্লেষণ কিয় গুৰুত্বপূৰ্ণ? সো হালো সংশ্লেষণ গুৰুত্বপূৰ্ণ কিয় হয় যে ই খাদ্য আৰু অক্সিজেনৰ মূল উৎস। যে হালো সংশ্লেষণ হলেহে উদ্ভিদে খাদ্য পাব আৰু আমি অক্সিজেন পাম। যদি উদ্ভিদে হালো সংশ্লেষণ নহয় তেতিয়া হলে আমি অক্সিজেন নাপাম। গতিকে কাৰণ পানীৰ অণুক কি কৰে ভাঙি দিয়ে। ভাঙি কিনে কি কৰে হাইড্ৰোজেন আৰু অক্সিজেনলৈ ৰূপান্তৰিত কৰে। তাৰপিছত ইয়াৰ পৰা গ্লুকোজ বনায় আৰু অক্সিজেনৰ পৰাও বনায়।
কাৰণ গ্লুকোজৰ সংকেত হ'ল C6H12O6 এতিয়া তাৰপিছত আৰু অক্সিজেন গেছো এৰি দিয়ে হালো সংশ্লেষণৰ ফলত কি লাভ হয় খাদ্য উৎপন্ন হয় আৰু অক্সিজেন উৎপন্ন হয় পৰিপোহিত পুষ্টিৰ প্ৰধান প্ৰকাৰ কি কি সব পৰিপোহিত পুষ্টি প্ৰকাৰ কি কি সব পৰিপোহিত পুষ্টিৰ প্ৰকাৰ হ'ল দুটা মৃতজীৱী আৰু পৰজীৱী পৰজীৱী হ'ল যেনেকে বেলেগৰ ওপৰত আকাশীলতা হোক বা উকনি হোক মানে বেলেগ জীৱ এটাৰ পৰা শোষণ কৰি খোৱা আৰু মৃতজীৱীটো জনাই মৰা বস্তু খোৱা গতিকে আৰু এটা হ'ল পূৰ্ণগ্ৰাহী বা হলজয়ী চোৱা এতিয়া মৃতজীৱী পুষ্টি কি উদাহৰণ দিয়া চোৱা মৃত আৰু পচা জৈৱ পদাৰ্থৰ পৰা খাদ্য আহৰণ কৰা পদ্ধতিটোক মৃতজীৱী পুষ্টি বোলে আছে মৃত আৰু পচা জৈৱ পদাৰ্থৰ পৰা খাদ্য আহৰণ কৰা প্ৰক্ৰিয়াক কি বুলি কোৱা হয় মৃতজীৱী পৰিপুষ্টি বুলি কোৱা হয় চোৱা আমি কোৱেশ্চন আছে একদম সিৰিয়ালি লিখিছো যে মৃত আৰু পচা জৈৱ পদাৰ্থৰ পৰা খাদ্য আহৰণ কৰা পদ্ধতিটোক কি বুলি কোৱা হয় মৃতজীৱী পুষ্টি বুলি কোৱা হয় যেনেকৈ ইষ্ট কাঠফুলা ভেঁকুৰ মৰা বস্তুৰ পৰা মৃত বস্তুৰ পৰা ই খাদ্য আহৰণ কৰে পৰজীৱী পুষ্টি কি উদাহৰণ দিয়া এইটো জানাই যে পৰজীৱী পুষ্টি কাক বোলে যি আন জীৱৰ শৰীৰৰ পৰা খাদ্য আহৰণ কৰা পদ্ধতিক পৰজীৱী পুষ্টি বোলে আৰু যেনে আকাশীলতা জোক উকুন টিক ইহঁতে নিজৰ কোনো অস্তিত্ব নাথাকে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে যিটো জীৱৰ ওপৰত থাকে সেই জীৱৰ পৰাই খাদ্য শোষণ কৰি জীয়াই থাকে পূৰ্ণগ্ৰাহী বা হলজয়ী পুষ্টি কি উদাহৰণ দিয়া চোৱা যি পদ্ধতিত জীৱই খাদ্য গ্ৰহণ কৰি দেহৰ ভিতৰত পাচন কৰে তাক পূৰ্ণগ্ৰাহী বা হলজয়ী পুষ্টি বুলি কোৱা হয় যে যি পদ্ধতিত জীৱই খাদ্য গ্ৰহণ কৰি দেহৰ ভিতৰতে পাচন কৰে যেনেকে মানুহ জীৱ-জন্তু খাদ্য গ্ৰহণ কৰাৰ পিছত দেহৰ ভিতৰতে কি কৰে পাচন কৰে আৰু ইয়াকে কি বুলি কোৱা হয় পূৰ্ণগ্ৰাহী বা হলজয়ী পুষ্টি বুলি কোৱা হয় সব পৰপোহী জীৱই কিয় নিজে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে কাৰণ পৰজীৱী জীৱৰ দেহত ক্লৰোফিল নাথাকে ক্লৰোফিল নথকাৰ বাবে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে নেক্সট ওয়ান এমিবা কি এমিবা হল এককোষী জীৱ এমিবা কিহৰ সহায়ত খাদ্য গ্ৰহণ কৰে কুটপট থাকে এমিবাৰ এনেকুৱা কি থাকে কুটপট থাকে এমিবাৰ এনেকে কুটপট থাকে কুটপট কি এমিবাৰ আঙ্গুলিৰ দৰে অস্থায়ী প্ৰসাৰণক কুটপট বুলি কোৱা হয় এমিবাৰ শৰীৰত আঙ্গুলিৰ নিচিনা গোটেই দেহটো এনেকে বাহ্যিকভাৱে আৱৰণ এটা গঠন হয় আৰু এই আৱৰণটোক কি বুলি কোৱা হয় এই আৱৰণটোক কোৱা হয় কুটপট আৰু তোমালোকে নিশ্চয় এমিবাৰ ছবি আছে কিতাপত কালি দেখুৱাইছিলো তোমালোকে চাই লবা নেক্সট চোৱা এমিবাত খাদ্য কত জমা হয় এমিবাৰ খাদ্য জমা হোৱা এটা অংশ আছে যাক কোৱা হয় খাদ্য ৰিক্তিকা খাদ্য ৰিক্তিকাত খাদ্য কি হয় জমা হয় খাদ্য ৰিক্তিকা কি এমিবাৰ দেহত খাদ্য সঞ্চিত থকা অংশক খাদ্য ৰিক্তিকা বুলি কোৱা হয় এমিবাৰ যিটো অংশত খাদ্যটো কি হয় জমা হৈ থাকে খাদ্যটো কি হৈ থাকে জমা হৈ থাকে তাক কি বুলি কোৱা হয় খাদ্য ৰিক্তিকা নেক্সট চাবা এমিবাৰ পাচনৰ ধাপসমূহ কি এমিবাৰ প্ৰথম পাচন হল খাদ্য গ্ৰহণ তাৰ পিছত পাচন শোষণ আত্মীয়কৰণ বৰ্জন প্ৰথমে খায় তাৰ পিছত পাচন কৰে তাৰ পিছত তাৰ পৰা শোষণ কৰে তাৰ পিছত আত্মীয়কৰণ কৰে মানে এটো যিখিনি শোষণ কৰিছে আৰু বাকিখিনি বৰ্জিত পদাৰ্থ হয় না নাই তাৰ পিছত বৰ্জন কৰি দিয়ে এই সবখিনি গ্ৰহণ আৰু বৰ্জন দুইটাই কৰ পৰা কৰে কি কুটপটৰ সহায়ত কৰে এমিবাৰ পাচন কত হয় খাদ্য ৰিক্তিকাতেই পাচন হয় আৰু ইয়াতেই খাদ্য বস্তুখিনি জমা হয় যেটো এককোষী জীৱ এমিবাই অপাচিত খাদ্য কেনেকৈ বাহিৰ কৰে এমিবাই অপাচিত খাদ্য কুপদৰ মাজেৰে বাহিৰ কৰে বা কুটপদৰ মাজেৰে বাহিৰ কৰে এমিবাই কেনেকৈ খাদ্য গ্ৰহণ কৰে এককোষী জীৱ এমিবাই দেহৰ কোষাৱৰণৰ দ্বাৰা সৃষ্টি হোৱা আঙ্গুলি সদৃশ এবিধ কুটপটৰ সহায়ত খাদ্য সংগ্ৰহ কৰি খাদ্য ৰিক্তিকা সৃষ্টি কৰে খাদ্য ৰিক্তিকাৰ ভিতৰত জটিল খাদ্যবস্তু সৰল অৱস্থালৈ পৰিৱৰ্তন হয় পাছত সৰল খাদ্যভাগ কুপোহৰত বিলীন হৈ পৰে অপাচিত খাদ্যবস্তু কোষৰ প্ৰান্তীয় স্থানলৈ গতি কৰে আৰু শেষত কোষৰ পৰা নিৰ্গত হৈ যায় কি কৰে এমিবাৰ যেহেতু আঙ্গুলিৰ নিচিনা মই এনে আঁকিছো আৰু ছবিত বেছি ই নহয় মই
গতিকে চোৱা ছবি আঁকাত অলপ বেছি মানে আঁকিব নোৱাৰো ইমান, গতিকে চোৱা এইটো হল কুটপথ, এইবিলাক হল কুটপথ। এমিবাই কি কৰে, কুটপথৰ এটা অংশ কাটি দিয়ে, দি ই খাদ্য গ্ৰহণ কৰে, গ্ৰহণ কৰি খাদ্য ঋক্তিকা গঠন কৰে, মানে য'ত খাদ্যটো জমা কৰে, তাৰ পৰা হজম কৰে, শোষণ কৰে, শোষণ কৰি অতিৰিক্ত খাদ্যখিনি আকৌ ই কি কৰে, খাদ্য যেতিয়া তোমাৰ কুটপথৰ সহায়ত খাদ্যখিনি যেতিয়া গ্ৰহণ কৰে, খাদ্যখিনি কুপৰসত, যিহেতু কোহৰ এটা অংশ থাকে পৰস, আৰু তাতে ই কি কৰে জমা, মানে যিটো খাদ্য ঋক্তিকা গঠন কৰে, যদি এটা কোষ, গতিকে খাদ্য ঋক্তিকাতে কুপৰসত ই হজম হয়, হজম মানে পাচন ষ্টাৰ্ট হয়। তাৰপিছত শোষণ হোৱাৰ পিছত অতিৰিক্ত খাদ্যখিনি যেনেকে আমি পায়ুৰ সহায়ত ওলাই দিওঁ, কিন্তু ইহঁতে পায়ুৰ সহায়ত ওলাই নিদিয়ে, এনেকে খাদ্য বস্তুখিনি এনেকে ঘূৰি থাকে আৰু নিৰ্দিষ্ট সময়ত কুটপথ ফাটি কিনে খাদ্য বস্তুখিনি ওলাই যায়। নিশ্চয় বুজি পালা? নেক্সট চোৱা 59 নম্বৰ চাবা। প্যাৰামিচিয়াম কি? প্যাৰামিচিয়াম এমিবাৰ দৰে হল এককোষী জীৱ। চোৱা প্যাৰামিচিয়াম এবিধ এককোষী জীৱ। প্যাৰামিচিয়ামে কেনেকৈ খাদ্য গ্ৰহণ কৰে? চোৱা এককোষী জীৱ প্যাৰামিচিয়ামৰ কোষৰ নিৰ্দিষ্ট আকৃতি আছে, যেনেকে এমিবাৰ নিৰ্দিষ্ট আকৃতি নাই, খালি কুটপথটো মেইন আছে, আৰু খাদ্য বস্তু কোষটোৰ নিৰ্দিষ্ট অংশতে সংগৃহীত হয়। দেহাবৰণ আগুৰি থকা চিলিয়াৰ চলনৰ সহায়ত খাদ্য বস্তু এই নিৰ্দিষ্ট অংশলৈ কঢ়িয়াই নিয়া হয়। ইয়াৰ গোটেই দেহটো চিলাৰী পেশীৰ সৈতে কিবা এটা আৱৰণ হৈ থাকে, আৰু এই আৱৰণৰ সহায়ত ই খাদ্য বস্তুখিনি গ্ৰহণ কৰে, আৰু ইয়াৰ শৰীৰত নিৰ্দিষ্ট কি আছে, অংশ আছে। এই চিলাৰী চলনৰ সহায়ত ই খাদ্য বস্তুখিনি লৈ কিনে সেই নিৰ্দিষ্ট অংগলৈ লৈ যায়, যেনেকে আমাৰ পাকস্থলী আছে, মুখেৰে আমি পাকস্থলীলৈ লৈ যাওঁ, তাৰপিছত ক্ষুদ্ৰান্তৰলৈ লৈ যাওঁ, তাৰপিছত ব্লাডলৈ যায়, আৰু বাকীখিনি বৃহদান্ত্ৰত যায়, বৃহদান্ত্ৰৰ পৰা পায়ুৰ পৰা ওলাই যায়। ঠিক তেনেকুৱা সেম প্ৰচেছ ইয়াতে অলপ, যেহেতু এককোষী আমাতকে প্ৰচেছটো অলপ সিম্পল, আমাৰতো জটিল প্ৰচেছ। এতিয়া চোৱা চিলিয়া কি, চিলিয়াৰ কাম কি? চোৱা প্যাৰামিচিয়ামৰ ক্ষুদ্ৰ চুলিৰ দৰে গঠনক কি বুলি কোৱা হয়? চিলিয়াৰী। আৰু চিলিয়াৰীৰ কাম হল খাদ্য নিৰ্দিষ্ট স্থানলৈ ঠেলি নিয়া, ই খাদ্য ঠেলি নিয়াৰ কাম কৰে, ট্ৰাকৰ কাম কৰে। চোৱা পৰোপোষী জীৱ কাৰ ওপৰত নিৰ্ভৰশীল? পৰোপোষী জীৱ সম্পূৰ্ণৰূপে স্বপোষী জীৱৰ ওপৰত নিৰ্ভৰশীল। ভেঁকুৰে কেনেকৈ খাদ্য আহৰণ কৰে? ভেঁকুৰে কেনেকৈ খাদ্য আহৰণ কৰে? চোৱা ভেঁকুৰে মৃত আৰু পচা পদাৰ্থৰ পৰা খাদ্য আহৰণ কৰে, কাৰণ ভেঁকুৰ হল মৃতজীৱী। আমি জানো ভেঁকুৰ হল মৃতজীৱী, সেইকাৰণে ভেঁকুৰে কি কৰে যে মৃত আৰু পচা পদাৰ্থৰ পৰা খাদ্য গ্ৰহণ কৰে। নেক্সট চোৱা জোকে কেনেকৈ খাদ্য গ্ৰহণ কৰে? জোকটো পৰজীৱী, ই ব্লাড চুহি লয়, গতিকে জোকে আন জীৱৰ তেজ শুহি খাদ্য আহৰণ কৰে, আন জীৱৰ তেজ শোষণ কৰি লয়। মানুহৰ পাচনতন্ত্ৰ কি? খাদ্য গ্ৰহণ, পাচন, শোষণ আৰু বৰ্জনৰ বাবে থকা অংশসমূহৰ সমষ্টিক পাচন তন্ত্ৰ বুলি কোৱা হয়। খাদ্য গ্ৰহণ আমি খোৱাটো ষ্টাৰ্ট কৰাৰ পৰা পাচন, শোষণ আৰু একদম উলিয়াই দিয়ালৈ তাক কি বুলি কোৱা হয়? পাচন তন্ত্ৰ বুলি কোৱা হয়। চ মানুহৰ পাচন নলী কৰ পৰা কলৈ? একদম মুখৰ পৰা কলৈ আছে? পায়ুলৈ বিস্তৃত, মুখৰ পৰা পায়ুলৈ বিস্তৃত। 67 নম্বৰ চাবা। মানুহৰ পাচন নলীৰ অংশসমূহ কি কি? মানুহৰ পাচন নলীৰ অংশসমূহ চোৱা মুখ গহ্বৰ, মুখ, গ্ৰাহনলী, পাকস্থলী, ক্ষুদ্ৰান্ত, বৃহদান্ত, মলাশয় আৰু পায়ু। নেক্সট চোৱা পাচনৰ প্ৰথম ধাপ কি? খাদ্য গ্ৰহণ কৰা, তুমি খাদ্যটো খাব লাগিব প্ৰথমে। খাদ্য প্ৰথমে ক'ত সোমায়? খাদ্য প্ৰথমে ক'ত সোমায়? চোৱা মুখ গহ্বৰত প্ৰথমে আমি খাদ্যটো খাওঁ, মুখত প্ৰথমে খাদ্যটো আমি খাওঁ। প্ৰথম খাদ্যটো ক'ত সোমায়? মুখত খাদ্যটো সোমায় প্ৰথমে। তাৰপিছত চোৱা 70 নম্বৰ কুৱেশ্যন চাবা। মুখ গহ্বৰত খাদ্যৰ ওপৰত কি হয়? আমি মুখত খাদ্যটো লৈ কি কৰো? এনেকে চুবাই থাকো ন, খাদ্যটো চুপাই থাকো আৰু লালটিৰ লগত মিক্স কৰি থাকো, গতিকে দাঁতেৰে চুবাই সৰু সৰু কৰা হয়। দাঁতৰ কাম কি? খাদ্য চুবাই সৰু কৰা। জিভাৰ কাম কি? খাদ্য লৰোৱা আৰু গিলাত সহায় কৰা। জিভাই হেল্প কৰে আমাক ন, আমাক জিভাই মিছ হোৱাত, দাঁতেৰে চুবোৱাৰ হোৱাৰ ক্ষেত্ৰত কোনে সহায় কৰে? জিভাই সহায় কৰে আমাক। লালটি কি? মুখত উৎপন্ন হোৱা পাচক ৰসক লালটি বুলি কোৱা হয়। আৰু লালটিত থকা উৎসেচকটোৰ নাম কি? ইয়াৰ কাৰ্য লিখা। লালটিত থকা উৎসেচকটো হল লালটি এমাইলেজ, আৰু ইয়াৰ কাৰ্য হল শ্বেতসাৰক সৰল শ্ৰেণীলৈ ভাঙা। যে আমি যিহেতু খাদ্যত বহুত উপাদান থাকে, প্ৰটিন, লিপিড, শৰ্কৰা বা কাৰ্বহাইড্ৰেট,
কাৰ্বহাইড্ৰেট আমাৰ এই শ্বেতসাৰক কি কৰে ই সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰাত সহায় কৰে কোনে কৰে মুখত পোনপ্ৰথমে মনত ৰাখিবা মুখত সদায় পোনপ্ৰথমে কি হয় শ্বেতসাৰহে অৰ্ধপাচিত হয় ফুললি পাচন নহয় পাকস্থলীত প্ৰটিন অৰ্ধপাচিত হয় ক্ষুদ্ৰান্তত সব কেইটা পাচন হৈ যায় বস্তু বানানটো ঠিক কৰি লবা ইয়াতে এনেকুৱাই হৈছে বানানটো ঠিকে আছে কিন্তু দেখাত অলপ এনেকুৱা হৈছে আৰু বস্তু কিছুমান বানান পিপিডি বনালে এনেকে চেঞ্জ হৈ যায় আসামিজটো সো এটা 76 পেৰিষ্টেলিসিস কি পাচননলী সংকোচন প্ৰসাৰণগতিক পেৰিষ্টেলিসিস বুলি কোৱা হয় পাচননলী যে সংকৰণ প্ৰসাৰণ হয় মানে সংকুচিত হয় আৰু খুলি যায় এইটো কি বুলি কোৱা হয় পেৰিষ্টেলিসিস পাকস্থলী কি পাচননলী ডাঙৰ থলীৰ দৰে অংশ কি বুলি কোৱা হয় পাকস্থলী হল ডাঙৰ থলীৰ দৰে এটা অংশ থাকে তাক কি বুলি কোৱা হয় পাকস্থলী বুলি কোৱা হয় পাকস্থলীত কি নিহিত হয় HCl পেপচিন মিউকাস থাকে পাকস্থলীত HCl এর কাম কি অথবা আমাৰ পাকস্থলীত এসিডৰ ভূমিকা কি এসিড কি থাকে HCl সোয়া পাকস্থলীত এসিডৰ ভূমিকা হল যে অম্লীয় মাধ্যম সৃষ্টি কৰা তাতে কি কৰা এক নম্বৰ এটো এসিডিক কৰি তোলা তাৰ পিছত জীৱাণু ধ্বংস কৰা সেকেন্ড হল জীৱাণু ধ্বংস কৰা আৰু 3 নম্বৰটো ইয়াতে লিখা হোৱা নাই 3 নম্বৰটো হল খাদ্যৰ প্ৰটিন অংশ পাচন কৰাত সহায় কৰা প্ৰটিন অংশ পাচন কৰাত সহায় কৰা নেক্সট ওয়ান পেপচিনৰ কাম কি পেপচিনৰ কাম হল প্ৰটিন পাচনত সহায় কৰা ই কি হয় HCl ৰ লগত সহায় কৰে নেক্সট ওয়ান 81 মিউকাস এটো শ্লেষ্মা বুলি কয় শ্লেষ্মা নাকতো থাকে শ্লেষ্মা বুলি কয় ইয়াক শ্লেষ্মা মানে পাকস্থলী তোমালোকে যদি জীৱ গৰু ছাগলী বা মহ ইয়াতৰ পাকস্থলী যদি তুমি চাইছা তেলে গম পাবা পাকস্থলীত এনেকে এটা ভিতৰত আৱৰণ থাকে আৰু সেই আৱৰণটোৱে কি কৰে পাকস্থলীক এসিডৰ ক্ৰিয়াৰ পৰা ৰক্ষা কৰে আৰু ইয়াকে কোৱা হয় শ্লেষ্মা বা মিউকাস সো মিউকাসৰ কাম হল পাকস্থলীৰ ভিতৰৰ ভেৰক সুৰক্ষা দিয়া পাকস্থলীৰ ভিতৰৰ পৰা কি দিয়ে সুৰক্ষা কোনে দিয়ে শ্লেষ্মা বা মিউকাস পাকস্থলীৰ অৰ্ধপাচিত খাদ্য কলৈ যায় পাকস্থলীৰ অৰ্ধপাচিত খাদ্য পাকস্থলীৰ পৰা ক'ত যায় ক্ষুদ্ৰান্তলৈ যায় মানুহৰ পাচনৰ মূল স্থান কোনটো ক্ষুদ্ৰান্ত সব তাতে পাচিত হয় যকৃত কি দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি হল যকৃত মানে লিভাৰ যেটো আমাৰ সবতকে ডাঙৰ গ্ৰন্থি হল লিভাৰ যকৃতৰ পৰা কি ৰস হয় পিত্ত ৰস যকৃত তাৰ পিছত পিত্ত ৰসৰ কাম কি পিত্ত ৰসৰ কাম হল চৰ্বিৰ ইমালসিফিকেশন কৰা চৰ্বিৰ কোনে কৰে পিত্ত ৰস অগ্নাশয়ৰ পৰা কি নিহিত হয় অগ্নাশয়ৰ পৰা অগ্নাশয় ৰস নিহিত হয় সো পিত্ত ৰসে কি কৰে যে ফেটক কি কৰে ইমালসিফিকেশন কৰে ইয়াক গলায় নেক্সট ওয়া অগ্নাশয়ৰ পৰা কি নিহিত হয় অগ্নাশয় ৰস নেক্সট আবা 88 অগ্নাশয় ৰসত কি থাকে অগ্নাশয় ৰসত ট্ৰিপসিন আৰু লাইপাস থাকে ট্ৰিপসিনৰ কাম হল যে প্ৰটিন পাচনত সহায় কৰা আৰু লাইপাসৰ কাম হল চৰ্বি পাচনত সহায় কৰা ক্ষুদ্ৰান্তৰ সম্পূৰ্ণ পাচনৰ পিছত কি হয় ক্ষুদ্ৰান্তৰ সম্পূৰ্ণ পাচনৰ পিছত খাদ্য শোষিত হয় আৰু অতিৰিক্ত খাদ্যখিনি কি হয় বৃহদান্ত্ৰলৈ যায় আৰু তাৰ পৰা বায়ুৰ জৰিয়তে উলিয়াই যায় বিলাই কি ইয়াৰ কাম কি সো ক্ষুদ্ৰান্তত কি হয় কিছুমান আঙ্গুলিৰ নিচিনা এনেকে অংশ থাকে ক্ষুদ্ৰান্তত খাদ্যবস্তুখিনি হজম হোৱাৰ পিছত আঙ্গুলিৰ নিচিনা এনেকুৱা আঙ্গুলিৰ নিচিনা কিছুমান অংশ থাকে আৰু এই আঙ্গুলিৰ নিচিনা অংশবিলাক খাদ্যবস্তু শোষণ কৰি ৰক্তজালিকাক দিয়ে ৰক্তজালিকাৰ পৰা কি হয় ৰক্তত যায় ৰক্তৰ পৰা গোটেই শৰীৰ যায় গতিকে ইয়া ক্ষুদ্ৰান্তত আঙ্গুলিৰ দৰে প্ৰসাৰণক কি বুলি কোৱা হয় বিলাই বুলি কোৱা হয় ইয়াৰ কাম হল পাচিত খাদ্য শোষণ কৰা ক্ষুদ্ৰান্তৰ পৰা শোষিত খাদ্য কলৈ যায় ক্ষুদ্ৰান্তৰ পৰা শোষিত খাদ্য ৰক্তৰ জৰিয়তে দেহৰ সকলো কোষলৈ যায় আৰু কোষে এই শক্তিৰ জৰিয়তে নিজৰ যাৱতীয় কামখিনি কৰে বৃহদান্ত্ৰৰ কাম কি বৃহদান্ত্ৰৰ কাম হল
বৃহদান্ত্ৰৰ কাম হ'ল অতিৰিক্ত পানী শোষণ কৰা, অতিৰিক্ত পানী শোষণ কৰা আৰু অতিৰিক্ত খাদ্য বস্তুখিনি ক'ত যায়? বৃহদান্ত্ৰত যায়। অপাচিত খাদ্য ক'ত জমা হয়? অপাচিত খাদ্য মলাশয়ত জমা হয় আৰু পিছত কি হয়? মলাশয়ৰ আমাৰ পায়ুৰ জৰিয়তে ওলাই যায়। অপাচিত খাদ্য কেনেকৈ বাহিৰ হয়? অপাচিত খাদ্য পায়ুৰে মল হিচাপে বাহিৰ হয়। এচিমুলেশ্যন কি? শুহিত খাদ্য শক্তি আৰু বৃদ্ধিৰ বাবে ব্যৱহাৰ কৰাটোকে কি বুলি কোৱা হয়? এচিমুলেশ্যন। যে শুহিত যিখিনি খাদ্য আমি খালো এইখিনি শক্তি আৰু বৃদ্ধিৰ কাৰণে আমি যদি ব্যৱহাৰ কৰো তাক কি বুলি কোৱা হ'ব? এচিমুলেশ্যন। সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত পায়? সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় প্ৰধান উপাদান কেইটা উদ্ভিদে তলত দিয়া ধৰণে পায়। কাৰ্বন ডাই অক্সাইড ক'ত পায়? বাহিৰৰ পৰা পায়। আমি জানো কিহৰ জৰিয়তে পায়? পত্ৰৰন্ধ্ৰৰ জৰিয়তে, পত্ৰৰন্ধ্ৰত থকা ৰক্ষীকোষৰ জৰিয়তে পায়। পানী শিপাৰ জৰিয়তে পায়। তাৰপিছত চাবা সূৰ্যৰ পোহৰ, সূৰ্যৰ পোহৰ কিহৰ জৰিয়তে পায়? সূৰ্যৰ পোহৰ চোৱা, সূৰ্যৰ পোহৰ উদ্ভিদৰ পাতত থকা সেউজীয়া ৰঞ্জক পদাৰ্থ ক্লৰফিলৰ জৰিয়তে সূৰ্যৰ পোহৰ শোষণ কৰে। তাৰপিছত এইখিনিয়ে এই তিনিটা পদাৰ্থই উদ্ভিদৰ কাৰণে অতি প্ৰয়োজন। তাৰপিছত শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয়? চোৱা, ক্ষুদ্ৰান্তত শোষণ হ'ব পৰাকৈ খাদ্য কেনেকৈ হজম হয়? এতিয়া খাদ্য হজম প্ৰক্ৰিয়াটো চোৱা, আমি জানো যে মুখত আমি খাদ্যটো খোৱাৰ পিছত আমি চুবাও, চুবোৱাৰ পিছত যেতিয়া আধা মেষ্ট হয়, মানে আধা পাচন হয়, আমি কি কৰো? ওপৰ অংশ যেতিয়া মিক্স হৈ যায় তেতিয়া আমি কি কৰো? খাদ্যনলীৰ সহায়ত আমি পাকস্থলীত দিওঁ। পাকস্থলীত থকা এচিডে কি কৰে? আমাৰ খাদ্য বস্তু খিনিৰ প্ৰটিন অংশটো কি কৰে? অৰ্ধপাচিত কৰে। কৰি কিনে ক'ত সোমাই দিয়ে? কৰি কিনে ক্ষুদ্ৰান্তত সোমায়। প্ৰথমে মুখত কাৰ্বহাইড্ৰেট অৰ্ধপাচিত হ'ল, তাৰ পিছত পাকস্থলীত অৰ্ধপাচিত হ'ল, হৈ পাকস্থলীৰ পৰা প্ৰথমে মুখ গহ্বৰৰ পৰা, তাৰপিছত পাকস্থলীৰ পৰা, পাকস্থলীৰ পৰা এই দুইটাতে এটাত হয় কাৰ্বহাইড্ৰেট আৰু এটাত প্ৰটিন অৰ্ধপাচিত হৈ ক'ত আহে? ক্ষুদ্ৰান্তত আহে। ক্ষুদ্ৰান্তত কি হয়? যে যৌকিত ৰসৰ পৰা পিত্ত ৰসৰ পৰা পিত্ত ৰস ওলাই আৰু অগ্নাশয়ৰ পৰা অগ্নাশয় ৰস ওলাই। এইখিনি কি কৰে? যৌকিত গোটেইখিনি খাদ্য বস্তুখিনি ই হজম কৰি দিয়ে। কৰি ইয়াত থকা বিলায়ৰ জৰিয়তে খাদ্য বস্তুখিনি কি কৰে? বেলেগ অংশ মানে ৰক্তজালিকালৈ পঠাই দিয়ে আৰু ৰক্তজালিকাই খাদ্য বস্তুখিনি যিখিনি খাদ্য উপাদানৰ প্ৰয়োজন এইটো ৰক্ত দি দিয়ে আৰু ৰক্তই এইখিনি ব্লাডে ক'ত দিয়ে? এইখিনি গোটেই শৰীৰৰ কোষত দি দিয়ে আৰু বাকী থকা অংশখিনি বৃহদান্ত্ৰত যায়, তাৰপিছত মলাশয়ত যায়, মলাশয়ৰ পৰা পায়ৰ জৰিয়তে ওলাই যায়। এতিয়া চোৱা লিখাটো চোৱা যে পাকস্থলীৰ পৰা অহা আংশিকভাৱে পাচিত আম্লিক খাদ্য বা কাইন ক্ষুদ্ৰান্তৰ প্ৰথম অংশ দুয়েডানামত প্ৰৱেশ কৰিলে যকৃতৰ পৰা অহা পিত্ত ৰসে আৰু অগ্নাশয়ৰ পৰা অহা অগ্নাশয় ৰসৰ সৈতে মিহলি হয়। যেতিয়া খাদ্য বস্তুখিনি পাকস্থলীৰ পৰা আহে, কাৰণ পাকস্থলীত এচিডীয় হৈ যায়, আহা খাদ্য বস্তুখিনি প্ৰথমে ক'ত সোমায়? দুয়েডানাম ক্ষুদ্ৰান্তৰ প্ৰথম অংশ, আৰু তাতে সোমোৱাৰ পিছত পিত্ত ৰসৰ পৰা ওলোৱা পিত্ত ৰস আৰু অগ্নাশয় ৰসৰ পৰা ওলোৱা অগ্নাশয় ৰসৰ লগত মিক্স হৈ যায়। পিত্ত ৰসে খাদ্যৰ চৰ্বিজাতীয় উপাদানসমূহক সৰু সৰু কণিকালৈ ভাঙি দিয়ে, যাৰ ফলত এনজাইমৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। যে উৎসেচকবোৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। কি কৰে? চৰ্বিজাতীয় অংশবোৰক সৰু সৰু টুকুৰা কৰি দিয়ে। যে চৰ্বি যিবিলাক আছে, ফেট যিবিলাক আছে, অলৰেডি আমাৰ কি হ'ল? যে কাৰ্বহাইড্ৰেট শৰ্কৰা শ্বেতসাৰ যিটো শৰ্কৰা আৰু প্ৰটিন সেই দুটা আধা মেষ্ট হৈ আহিছে, আৰু যিটো তোমাৰ কি আছে? যে ফেট আছে, সেই ফেটটো ফেট জাতীয় তেল জাতীয় যিবিলাক বস্তু খোৱা হয় সেইবোৰ কি কৰে? টুকুৰা টুকুৰা কৰি দিয়ে কোনে? পিত্ত ৰসে। তাৰপিছত এনজাইমৰ কামখিনি বাঢ়ি যায়। তেতিয়া ইয়াৰ পিছত অগ্নাশয় ৰস আৰু ক্ষুদ্ৰান্ত দেৱালত পৰা নিঃসৰিত আন্তিক ৰসত থকা এমাইলেজ, ট্ৰিপচিন আৰু লাইপেছৰ দৰে শক্তিশালী এনজাইমে ক্ৰমে জটিল কাৰ্বহাইড্ৰেট গ্লুকোজলৈ, প্ৰটিনক এমিন এচিডলৈ আৰু চৰ্বিক ফেটি এচিডলৈ তথা গ্লিচাৰলৈ ৰূপান্তৰ কৰে। খাদ্য বস্তু এইদৰে অতি সৰল আৰু দ্ৰৱণীয় অণুলৈ পৰিৱৰ্তন হোৱাৰ পিছত ক্ষুদ্ৰান্তৰ জেজুনাম আৰু ইলিয়াম অংশত শোষণ কাৰ্য আৰম্ভ হয়। ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত আঙ্গুলি সদৃশ অসংখ্য সৰু সৰু প্ৰৱৰ্তক বা ভাঁজ থাকে, যাক বিলাই বুলি কোৱা হয়। এই বিলাইৰে শোষণৰ ক্ষমতা থকা উপৰিভাগৰ ক্ষেত্ৰফল বহুত বেছি বৃদ্ধি পায়। চোৱা কি কৰে? যেতিয়া চব বস্তু আধা আধা ভাঙি গ'ল তেতিয়া কি কৰে? ক্ষুদ্ৰান্তত থকা এনজাইমবোৰ
এনজাইম মানে উৎসেচকবোৰ সক্ৰিয় হৈ যায় আৰু ই কি কৰে এমাইলেজ ট্ৰিপচিন আৰু লাইপেজে কি কৰে এনেকুৱা মানে কাম আৰম্ভ কৰি দিয়ে এক্টিভ হৈ যায় যে ইহঁতে কি কৰে কাৰ্বহাইড্ৰেটক শৰ্কৰা গ্লুকোজলৈ আৰু প্ৰটিনক এমিন এচিডলৈ আৰু চৰ্বিক ফেটি এচিড বা গ্লিচাৰলৈ ৰূপান্তৰ কৰি দিয়ে তাৰ পিছত এইবোৰ কি কৰে যে জেজুনাম আৰু ইলিয়াম অংশত শোষণ অৱঘৰা হৈ গুচি যায় আৰু তাত থকা বিলায় অংশ বিলায়ৰ পৰা খাদ্যবস্তুখিনি শোষণ হ'বলৈ আৰম্ভ কৰে প্ৰতিটো বিলায়ৰ ভিতৰত থকা প্ৰচুৰ ৰক্ত কেহিকা বা ৰক্ত নলিকাই গ্লুকোজ আৰু এমিনো এচিডক পোনপটীয়াকৈ তেজৰ সোঁতলৈ শোষণ কৰে আনহাতে ফেটি এচিড আৰু গ্লিচাৰসমূহ বিলায়ৰ মাজত থকা লোহিকা নলী বা লেক্টেলৰ দ্বাৰা শোষিত হৈ পৰৱৰ্তী সময়ত তেজত প্ৰৱেশ কৰে মই সহজ ভাষাত বুজাই দি আছো চোৱা কি কৰে যেতিয়া খাদ্যবস্তুখিনি ক'ত গ'ল ক্ষুদ্ৰান্তত গ'ল যোৱাৰ পিছত ক্ষুদ্ৰান্তত যোৱাৰ ৰাস্তাতে কি হয় যে প্ৰথম অৱস্থাতেই তাতে যিহেতু তোমাৰ পিত্ত ৰস আছে আৰু অগ্নহায় ৰসে কি কৰে ফেট অংশটোকো টুকুৰা টুকুৰা কৰি দিয়ে তাৰ পিছত যিখিনি এনজাইম আছে এনজাইম মানে যিখিনি উৎসেচক আছে সেই উৎসেচকখিনি এক্টিভ হৈ যায় এক্টিভ হোৱাৰ লগে লগে ই কি কৰে উৎসেচক কেইটাৰ নাম কি আছিল নিশ্চয় জানা উৎসেচক কেইটাৰ নাম আছিল আমাৰ নাম কি আছিল উৎসেচক কেইটাৰ নাম আছিল চোৱা যে এক নম্বৰ আছিলে এইটো এমাইলেজ ট্ৰিপচিন আৰু লাইপেজ চোৱা এমাইলেজ ট্ৰিপচিন আৰু লাইপেজ এইখিনিয়ে কি কৰে অতি সক্ৰিয় হৈ যায় আৰু তেতিয়া খাদ্যবস্তু গোটেইখিনিক মেচ কৰি দিয়ে মেচ কৰাৰ পিছত ই কি কৰে ক্ষুদ্ৰান্তৰ অংশলৈ যায় আৰু অংশত থকা বিলায়ৰ জৰিয়তে ৰক্তনলিকাত যায় ৰক্তনলিকাৰ পৰা তেজলৈ যায় কাৰ্বহাইড্ৰেট আৰু এমিনো এচিড চোৱা এতিয়া আৰু ইয়াৰ জৰিয়তে আমাৰ কি কৰে গোটেই শৰীৰলৈ শক্তিখিনি এনেকে মানে আমাৰ কোহে শক্তিখিনি এনেকে পায় গতিকে নিশ্চয় বুজি পাইছা কিবা অসুবিধা থাকিলে তোমালোকে জনাবা যেহেতু তোমালোকৰ পৰীক্ষা চলি আছে গতিকে আশা কৰো সবৰে পৰীক্ষা ভালে হৈ আছে আৰু আমি সেইকাৰণে ডাবল ক্লাছ দিছো যাতে আমাৰ কোৰ্সটো সোনকালে শেষ কৰিব পাৰো যেহেতু আমাৰ অলপ ক্লাছৰ সময়ৰ অলপ কম হৈছে কাৰণ আমি যেহেতু বেলেগ বেলেগ ক্লাছৰো এংগেজ হৈ আছো গতিকে যিয়ে নহওক আমি কোৰ্স শেষ কৰিবলৈ চেষ্টা কৰি আছো গতিকে তোমালোকে ৰেগুলাৰ ক্লাছটো চাই থাকিবা আৰু তোমালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আমি আমাৰ আজিৰ ক্লাছটো নেক্সট ক্লাছত লগ পোৱাৰ আশাৰে আজি ক্লাছটো সমাপ্ত কৰিছো